টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমত এছআইআৰ আহিলে 4ৰ পৰা 5 লাখ মিয়া নাম কাট খাব ভোটাৰ তালিকাৰ পৰা या মুখ্যমন্ত্ৰীৰ মন্তব্য মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে অসমত ভোট দিয়াৰ অধিকাৰ নাই মিয়াৰ তেওঁলোকৰ অধিকাৰ বাংলাদেশতহে আছে গতিকে যদি অসমত এছআইআৰ হয় তেন্তে 4ৰ পৰা 5 লাখ মিয়া মানুহৰ নাম কাট খাব ভোটাৰ তালিকাৰ পৰা আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে কি কৈছে মুখ্যমন্ত্ৰীয়ে সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো যে কলিভাল ফাৰ্ষ্ট অন টাইমে ডাঙৰ খবৰ অসমত এছআইআৰ আহিলে 4ৰ পৰা 5 লাখ মিয়া লোকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা বিজেপিয়ে অলপ ভোট চুৰি কৰিব কৰিছে গতিকে মিয়াৰ পৰা ভোটৰ বা ভোটাধিকাৰৰ অধিকাৰ কাঢ়ি আনিব নিশ্চয়কৈ নিয়ম মতে মিয়াই অসমত ভোট দিব নোৱাৰে নিয়ম অনুসৰি মিয়াৰ ভোট দিয়াৰ অধিকাৰ অসমত নাই এছআৰৰ পৰা কোনো অসমীয়া লোকৰ নাম কাট খোৱা নাই কোনো অসমীয়া মানুহে কষ্ট পোৱা নাই তাত চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই অলপ মিয়াকহে কষ্ট দিয়া হৈছে গতিকে মিয়াই অলপ কষ্ট পাওক আমি তাত বেয়া পাবলগীয়া কোনো কথা নাই কোনো অসমীয়াই তাত বেয়া নাপায় মিয়াই বাংলাদেশতহে ভোট দিব পাৰে या মুখ্যমন্ত্ৰীৰ মন্তব্য অসমত নহয় মিয়াই ভোট দিব পাৰে বাংলাদেশত মিয়াই যাতে অসমত ভোট দিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থাও কৰা হৈছে প্ৰাথমিক পৰ্যায়ত ব্যৱস্থা কৰা হৈছে ইয়া কেৱল এছআৰ হৈছে কেৱল প্ৰাথমিক কাৰ্যহে এছআৰৰ জৰিয়তে মিয়াক কষ্টহে দিয়া হৈছে কিন্তু যদি এছআইআৰ আহে তেন্তে 4ৰ পৰা 5 লাখ মিয়া মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব এই ক্ষেত্ৰত কংগ্ৰেছে যদি সমালোচনা কৰে তেন্তে কৰিব পাৰে ইয়াত কোনো আপত্তি নাই মোৰ কামেই হৈছে মিয়াক কষ্ট দিয়া মই মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছো কেৱল মিয়াক কষ্ট দিবলৈহে গতিকে মিয়াক কষ্ট দিবই লাগিব যদি মিয়াই কষ্ট নাপায় তেন্তে উজনিলৈও যাব দেখিবলৈ পাইছিলে সকলোৱে কি ধৰণে উজনিত মিয়াই গ্ৰাস কৰিছিলে অসমীয়াৰ ভূমি তিনিচুকীয়াটো হিন্দুৰ পৰিমাণতকৈ মিয়াৰ মাটি ক্ৰয়ৰ পৰিমাণ বেছি গতিকে মিয়াক ইয়াতে ৰখাব লাগিব ইয়াতে কষ্ট দিব লাগিব ইয়াতে তেওঁলোকক অলপ বান্ধি ৰাখিব লাগিব যদি আমি কষ্ট নিদিও তেন্তে তেওঁলোকে অসম দখল কৰিব আৰু যদি অসমত এছআইআৰ আহে তেন্তে 4ৰ পৰা 5 লাখ মিয়া মানুহৰ নাম কৰ্তন হ'ব বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে এছআৰত তেওঁলোকক কষ্ট দিয়া হৈছে এছআৰত মিয়া মানুহক কষ্ট দিয়া হৈছে যদি এছআইআৰ আহে তেন্তে 4ৰ পৰা 5 লাখ ভোট কৰ্তন হ'ব মিয়া মানুহৰ ভোটাধিকাৰ বা ভোটাৰ অধিকাৰৰ পৰা তেওঁলোকক কাহিৰনা হ'ব 4ৰ পৰা 5 লাখ মানুহৰ নাম কাট খাব ভোটাৰ তালিকাৰ পৰা মুখ্যমন্ত্ৰীয়ে মিয়াক লৈ বৃহৎ মন্তব্য কৰিছে বিশেষকৈ এছআৰ সন্দৰ্ভতো বিশেষ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে স্পষ্ট কৰিছে এই কথা যে এছআৰৰ জৰিয়তে কোনো অসমীয়া মানুহে কষ্ট নাই পোৱা কোনো অসমীয়া মানুহে দিগদাৰি নাই পোৱা কেৱল মাত্ৰ মিয়াকহে কষ্ট দিয়া হৈছে মিয়াক টাৰ্গেট কৰা হৈছে মিয়াক কষ্ট দিয়া হৈছে গতিকে মিয়াই কষ্ট পাব লাগিব মিয়াক কষ্ট দিব লাগিব যদি মিয়াক কষ্ট নিদিও তেন্তে তেওঁলোকে অসম দখল কৰিব বা তেওঁলোকে মূৰৰ ওপৰত উঠিব গতিকে ইয়াতে তেওঁলোকক ৰখাব লাগিব যদি অসমত এছআইআৰ হয় তেন্তে 4ৰ পৰা 5 লাখ ভোট কৰ্তন হ'ব মিয়াৰ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে কি কৈছে মুখ্যমন্ত্ৰীয়ে মন্তব্য আহি পৰিছে এক্সক্লুসিভ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছো আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছো কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছো কিন্তু এইটো অকনমান প্ৰিলিমিনাৰী এছআইআৰ যেতিয়া আহিব অসমত এতিয়া এছআইআৰ আহাই নাই তেতিয়া মিয়া ভোট 4-5 লাখ কাটিব লাগিব গতিকে এইটো কংগ্ৰেছে মোক যিমান গালি পাৰে পাৰক মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া যদি মিয়াই কষ্ট নাপায় মিয়া দুলীয়া জানো আহি গ'ল তিনচুকীয়াও আহি গ'ল কেইদিনমান আগতে মাটি কিনা বেচাৰ মই এটা লিষ্ট পাইছিলোঁ তিনিচুকীয়াত হিন্দুৱে বিক্ৰী কৰা বেছি মিয়া মুছলমানে কিনা বেছি তাৰমানে ডিগবৈ তিনচুকীয়া দুলীয়াজানলৈকে মিয়া আহি গ'ল এতিয়া যদি আমি সাৱধান নহওঁ কেতিয়া সাৱধান হ'ম সেইকাৰণে এছআৰততো কোনো অসমীয়া মানুহৰ কষ্ট হোৱা নাই অলপ মিয়াই কষ্ট পাওক না তাত আমি কিয় বেয়া পাব লাগে আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছো কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছো কিন্তু এইটো অকনমান প্ৰিলিমিনাৰী এছআইআৰ যেতিয়া আহিব অসমত এতিয়া এছআইআৰ আহাই নাই তেতিয়া মিয়া ভোট 4-5 লাখ কাটিব লাগিব গতিকে এইটো কংগ্ৰেছে মোক যিমান গালি পাৰে পাৰক
মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া। যদি মিয়াই কষ্ট নাপায়, মিয়া দুলীয়াজানো আহি গ'ল, তিনিচুকীয়াও আহি গ'ল। কেইদিনমান আগতে মাটি কিনা বেচাৰ মই এটা লিষ্ট পাইছিলোঁ তিনিচুকীয়াত। হিন্দুৱে বিক্ৰী কৰা বেছি, মিয়া মুছলমানে কিনা বেছি। তাৰমানে ডিগবৈ, তিনিচুকীয়া, দুলীয়াজানলৈকে মিয়া আহি গ'ল। এতিয়া যদি আমি সাৱধান নহওঁ, কেতিয়া সাৱধান হ'ম? সেইকাৰণে এছাৰততো কোনো অসমীয়া মানুহৰ কষ্ট হোৱা নাই। অলপ মিয়াই কষ্ট পাওক না, তাত আমি কিয় বেয়া পাব লাগে? আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছোঁ। কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে, তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে। তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছোঁ। কিন্তু এইটো অকণমান প্ৰিলিমিনাৰী। SIR যেতিয়া আহিব, অসমতো এতিয়া SIR অহাই নাই, তেতিয়া মিয়া ভোট 4-5 লাখ কাটিব লাগিব। গতিকে এইটো কংগ্ৰেছে মোক যিমান গালি পাৰে পাৰক, মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া। যদি মিয়াই কষ্ট নাপায়, মিয়া দুলীয়াজানো আহি গ'ল, তিনিচুকীয়াও আহি গ'ল। কেইদিনমান আগতে মাটি কিনা বেচাৰ মই এটা লিষ্ট পাইছিলোঁ তিনিচুকীয়াত। হিন্দুৱে বিক্ৰী কৰা বেছি, মিয়া মুছলমানে কিনা বেছি। তাৰমানে ডিগবৈ, তিনিচুকীয়া, দুলীয়াজানলৈকে মিয়া আহি গ'ল। এতিয়া যদি আমি সাৱধান নহওঁ, কেতিয়া সাৱধান হ'ম? সেইকাৰণে এছাৰততো কোনো অসমীয়া মানুহৰ কষ্ট হোৱা নাই। অলপ মিয়াই কষ্ট পাওক না, তাত আমি কিয় বেয়া পাব লাগে? আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছোঁ। কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে, তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে। তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছোঁ। কিন্তু এইটো অকণমান প্ৰিলিমিনাৰী। SIR যেতিয়া আহিব, অসমতো এতিয়া SIR অহাই নাই, তেতিয়া মিয়া ভোট 4-5 লাখ কাটিব লাগিব। গতিকে এইটো কংগ্ৰেছে মোক যিমান গালি পাৰে পাৰক, মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া। যদি মিয়াই কষ্ট নাপায়, মিয়া দুলীয়াজানো আহি গ'ল, তিনিচুকীয়াও আহি গ'ল। কেইদিনমান আগতে মাটি কিনা বেচাৰ মই এটা লিষ্ট পাইছিলোঁ তিনিচুকীয়াত। হিন্দুৱে বিক্ৰী কৰা বেছি, মিয়া মুছলমানে কিনা বেছি। তাৰমানে ডিগবৈ, তিনিচুকীয়া, দুলীয়াজানলৈকে মিয়া আহি গ'ল। এতিয়া যদি আমি সাৱধান নহওঁ, কেতিয়া সাৱধান হ'ম? সেইকাৰণে এছাৰততো কোনো অসমীয়া মানুহৰ কষ্ট হোৱা নাই। অলপ মিয়াই কষ্ট পাওক না, তাত আমি কিয় বেয়া পাব লাগে? আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছোঁ। কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে, তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে। তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছোঁ। কিন্তু এইটো অকণমান প্ৰিলিমিনাৰী। SIR যেতিয়া আহিব, অসমতো এতিয়া SIR অহাই নাই, তেতিয়া মিয়া ভোট 4-5 লাখ কাটিব লাগিব। গতিকে এইটো কংগ্ৰেছে মোক যিমান গালি পাৰে পাৰক, মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া। যদি মিয়াই কষ্ট নাপায়, মিয়া দুলীয়াজানো আহি গ'ল, তিনিচুকীয়াও আহি গ'ল। কেইদিনমান আগতে মাটি কিনা বেচাৰ মই এটা লিষ্ট পাইছিলোঁ তিনিচুকীয়াত। হিন্দুৱে বিক্ৰী কৰা বেছি, মিয়া মুছলমানে কিনা বেছি। তাৰমানে ডিগবৈ, তিনিচুকীয়া, দুলীয়াজানলৈকে মিয়া আহি গ'ল। এতিয়া যদি আমি সাৱধান নহওঁ, কেতিয়া সাৱধান হ'ম? সেইকাৰণে এছাৰততো কোনো অসমীয়া মানুহৰ কষ্ট হোৱা নাই। অলপ মিয়াই কষ্ট পাওক না, তাত আমি কিয় বেয়া পাব লাগে? আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছোঁ। কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে, তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে। তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছোঁ। কিন্তু এইটো অকণমান প্ৰিলিমিনাৰী। SIR যেতিয়া আহিব, অসমতো এতিয়া SIR অহাই নাই, তেতিয়া মিয়া ভোট 4-5 লাখ কাটিব লাগিব। গতিকে এইটো কংগ্ৰেছে মোক যিমান গালি পাৰে পাৰক, মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া। যদি মিয়াই কষ্ট নাপায়, মিয়া দুলীয়াজানো আহি গ'ল, তিনিচুকীয়াও আহি গ'ল। কেইদিনমান আগতে মাটি কিনা বেচাৰ মই এটা লিষ্ট পাইছিলোঁ তিনিচুকীয়াত। হিন্দুৱে বিক্ৰী কৰা বেছি, মিয়া মুছলমানে কিনা বেছি। তাৰমানে ডিগবৈ, তিনিচুকীয়া, দুলীয়াজানলৈকে মিয়া আহি গ'ল। এতিয়া যদি আমি সাৱধান নহওঁ, কেতিয়া সাৱধান হ'ম? সেইকাৰণে এছাৰততো কোনো অসমীয়া মানুহৰ কষ্ট হোৱা নাই।
অলপ মিয়াই কষ্ট পাওক না, তাত আমি কিয় বেয়া পাব লাগে? আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছোঁ। কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে, তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে। তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছোঁ, কিন্তু এইটো অকণমান প্ৰিলিমিনাৰী। SIR যেতিয়া আহিব, অসমতো এতিয়া SIR অহাই নাই, তেতিয়া মিয়া ভোট 4-5 লাখ কাটিব লাগিব। গতিকে এইটো কংগ্ৰেছে মোক যিমান গালি পাৰে পাৰক, মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া। যদি মিয়াই কষ্ট নাপায়, মিয়া দুলীয়াজানো আহি গ'ল, তিনিচুকীয়াও আহি গ'ল। কেইদিনমান আগতে মাটি কিনা বেচাৰ মই এটা লিষ্ট পাইছিলোঁ তিনিচুকীয়াত। হিন্দুৱে বিক্ৰী কৰা বেছি, মিয়া মুছলমানে কিনা বেছি। তাৰমানে ডিগবৈ, তিনিচুকীয়া, দুলীয়াজানলৈকে মিয়া আহি গ'ল। এতিয়া যদি আমি সাৱধান নহওঁ, কেতিয়া সাৱধান হ'ম? সেইকাৰণে SRততো কোনো অসমীয়া মানুহৰ কষ্ট হোৱা নাই। অলপ মিয়াই কষ্ট পাওক না, তাত আমি কিয় বেয়া পাব লাগে? আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছোঁ। কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে, তেওঁলোকে নমস্কাৰ, টাইমলৈ স্বাগতম। আপুনি গুৱাহাটীৰ বাসিন্দা নেকি? যদি আপুনি গুৱাহাটীৰ বাসিন্দা তেন্তে আপোনাৰ কাৰণে এই খবৰটো। গুৱাহাটী পৌৰ নিগমৰ সহযোগত টাইম 8 লৈছে এক বিশেষ পদক্ষেপ। যদি আপোনাৰ অঞ্চলত জাবৰ জোথৰ পৰি আছে তেন্তে আপুনি এতিয়াই ফটো মাৰি দিয়ক time8.in লৈ। 24 ঘণ্টাৰ পিছতেই আপোনাৰ অঞ্চললৈ যাব গুৱাহাটী পৌৰ নিগম আৰু 24 ঘণ্টাৰ ভিতৰতে আপোনাৰ অঞ্চল পৰিষ্কাৰ কৰা হ'ব। গুৱাহাটী পৌৰ নিগমৰ সহযোগত টাইম 8 স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ পদক্ষেপ লৈছে। গতিকে এই পদক্ষেপত আপুনিও সহযোগ কৰক আৰু এগৰাকী সচেতন নাগৰিক হিচাপে আপুনিও অংশীদাৰ হওক। টাইম 8 এই পদক্ষেপত কেনেকৈ আপুনিও কৰিব সহযোগ, সেই সন্দৰ্ভত লৈ আহিছোঁ এই বিশেষ প্ৰতিবেদন। টাইম 8 আৰু গুৱাহাটী পৌৰ নিগমৰ বিশেষ পদক্ষেপ। টাইম 8 স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ। এই পদক্ষেপত যোগদান আৰু সহযোগ কৰাৰ বাবে নিয়মসমূহ জানি লওক। প্ৰথমতে আপুনি www.time8.in ৱেবছাইটলৈ যাব লাগিব। ৱেবছাইটলৈ যোৱাৰ লগে লগেই হোম পেজত দেখা পাব টাইম 8 স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰৰ বেনাৰ, আৰু তাৰ তলতে আপোনালোকে দেখা পাব আপলোড ফটো অপশ্যন। আপলোড ফটোত গৈ আপুনি ক্লিক কৰক। ক্লিক কৰাৰ লগে লগেই প্ৰথমতে এণ্টাৰ কৰক আপোনাৰ নাম। ইয়াৰ পাছত আপোনাৰ ফোন নাম্বাৰ আৰু আপোনাৰ ইমেইল এড্ৰেছ তাত দি দিব। ইয়াৰ পাছতেই আপোনাৰ লোকেলিটি বা অঞ্চলটোৰ কথা লিখি দিব। উদাহৰণস্বৰূপে অঞ্চলটো যদি জু ৰোড হয় সেই কথা স্পষ্টভাৱে তাত উল্লেখ কৰি দিব। আৰু ইয়াৰ পাছত জাবৰৰ ফটোখন আপুনি আপলোড কৰি দিব। সম্পূৰ্ণ প্ৰক্ৰিয়া হোৱাৰ পাছত ছাবমিট বটনত ক্লিক কৰি দিব। মাত্ৰ এইকেইটা কাম কৰাৰ লগে লগেই আপোনাৰ ফটোগ্ৰাফ লাভ কৰিব আমাৰ টীমে আৰু জনোৱা হ'ব GMCক। মাত্ৰ 24 ঘণ্টাৰ ভিতৰতেই আপোনাৰ সমস্যাৰ সমাধান দিয়া হ'ব আৰু তাৰ পাছত টাইম 8ৰ ৱেবছাইটত উপলব্ধ হ'ব আগৰ আৰু পাছৰ ফটোৰ তুলনামূলক ছবি। অৰ্থাৎ জাবৰৰ ফটো দিয়াৰ সময়ত আপোনাৰ অঞ্চলটো কেনেকুৱা আছিল আৰু GMCয়ে চাফাই অভিযান চলোৱাৰ পাছত বৰ্তমানৰ ছবি কেনেকুৱা। ইয়াৰ জৰিয়তে এগৰাকী সচেতন নাগৰিক হিচাপে এই পদক্ষেপত আপুনি অংশগ্ৰহণ কৰক আৰু গুৱাহাটীক এখন স্বচ্ছ আৰু নিকা নগৰ হিচাপে গঢ়ি তোলাৰ এই মহান কাৰ্যৰ আপুনিও অংশীদাৰ হওক। টাইম 8 স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ।